আইফোন 4 বাইক হিলা লেভেল দিয়া যুগ নাই মই বলে বেতাল নিবুক আফ্রিকান ভ্যালুকুক তো গাইস গুড মর্নিং ওয়েলকাম টু আনি ব্লগ তো গাইস টুডে মই আপনাক জয়সু হত প্রেম জয়সু গাইস হত প্রেম হে গাইস অলপ আগে গে ইরিক্সা 24 ঘন্টা চ্যালেঞ্জ তো কমপ্লিট কৰি আই পালো ঘর হে গাইস বিশ্বাস করবি না এডিট কৰি আপলোড কৰি গাটো ধুই থক গলি এফালে টাইম হলে আজি ভিডিওটো আৰম্ভ কৰবে আজি নাটক খান হৈ গেল দে গাইস আৰম্ভ হে গাইস দে তু কেনে লাগছি কি কম মানে নৰি দে यार এ কেনে ভাই হাতরা কি করবি এটা পুই গিলা আমি খাম না পুই পুই এর খাবা পারি না এ পুর গুচি গিয়ে রঙা হইছে না রঙা এরিও আমি খাম না খাবা না আরে ভাই গেল রাচিবল লাল চা আর বিস্কুটে কে মাখা তো খাই লও কি হবে কেন ভাই লি এ কে চাইলু দে পরীক্ষা আছিল কি আছিল আজি আছিল মানে পালি নি বিজ্ঞান আর সাধারণ জ্ঞান কেনে আছি ভালে আছি দে কিমান নম্বৰ আছিল 50 আছিল আজি এটা কথা কইব আমাৰ প্ৰজ্ঞান আজি গা ধুব কেদিন গা ধোৱা নাই হে গাইছে পুর মাউতা আমার প্রজ্ঞান অবস্থা দেখছে এনাই জ হইছি সালা গান রয়ে গাইস ঠান্ডা বলে এক সপ্তাহ ধরে ধোয়া নাই আজি বাসাক দিপুরা ধুই দিব গোটাই আগস্টনি ভিডিওত কি কই দিবা লাগে থুম দে গাই আজি ধুবাই লাগবো মানে দেহার বরান ও মামা সকে খকে আসলে কইছো মামা কই দিয়ালা মামা কই দিয়া তো তে আলি না আইলো জলদি তুমি না যে 2 ঘন্টা ঘুমাইলো কলা তো ঘুমাই হচ্ছে এ না মই রঙে গেল রঙের পাই আইলো বা ইমিয়ান কামিলে তই নয় কলা গাইস আই পালো শক আর হে গই গেল গাড়ি তেল তো 1 লিটার এটা মারি লাও কেমবা দেখি একেবারে চুলি গিদাল কাটপি ভাল করি খাবলাং খা আন দেখা আছে মুখ কেমবা খাইছি সবে বছর ভাল দেখা বলি ই হইছি যে ভাল দেখা তো জুবিনরে ভাও দিছে নাকি ও কইলা তো 1 লিটার তেল কিমান মারা 1 লিটার তেল দেখা না কি হবো কোন দাও হবো দে সদায় কেমান ভরবি গাই জীবন তোর কত আধা মান টকা তেল মারাতে গেলাই মাছ সুতে ভাই সদায় মারবে লাগে আ জল ওকে বিনাশ আজিৰ মাতবে জয়না মাতা ভাঙি আছে আজি নাযাও মই এনা তোমাৰ খবৰ লবা হানছে কেটা মাৰা কালিৰ কানে হানছে আমি অবিনাশ তাতে বঢ়িয়াকে বিহুত পানী খাই ললো আৰু ইটা যাই আছো ডাইৰেক্ট নলবাৰী টাউন জল কলপ গাড়ী চলো কি আই পথ বন্ধ হয় রাখ আই পাই গেল নলবাৰী টাউন আৰু গাড়ী থৈ দিলো এতে মানে এই মেইন ৰাস্তা দেখোন কি কৰি ফেলছে গাইছ অৱস্থা ভালে আছে দে বাৰিষা যিহেতু আহি আছে সে কেনে আছে অৱস্থা সাফা কৰি নতুনকে বনাব সেইটো বনলি ভালো হয় নতুনকে আইতো পালো নলবাৰী টাউনে সেইকাৰণে আহিলো অবিনাশে বলে আজি মোবাইল কিনে তাকো আইফোন কিনবো বলে কিয়া তামনে আৰু মানে মোৰ আগৰ যোনটো এন্ড্ৰইড চলে আছিল সেইটো বেয়া হ'ল মানে সেইটো চলালো মানে 6-7 বছৰ চলালো কিন্তু সেইটো বেয়া হলি এবাৰ আইফোন কিনি মানে আইফোনে লও টকাও খাই মাৰে দৈল বান্ধুলে দৈল টকা নাই কিন্তু লবার ইচ্ছা আছে কেনে লম ঠিক কলব লাগব নি কেটা মোক এটা হনদে মই লবা পাৰা মই যেতে লবা পাৰা আমি নিজে লম মই দেও নহয় লাগব না কি ওই তুই তো কারো নাই ওই দিবি এই পালো ঠণ্ডাৰ দোকান অলপমান টাইম লাগব মোবাইলটো কিনা গেলে কিবা কাগজ মিলাব লাগা আছে এইখিনিতে আমি বঢ়িয়াকে আমি বজাৰ কৰিলে হ'ব গাইস এইবাৰ আসলো অলপমান বজাৰ ভিতৰে বজাৰ কৰবে মানে পিকনিক কামিং সুন না পিকনিক আই আছে তো একজোৰ স্যান্ডেল চাল এই স্যান্ডেল নাম কি রে দাইজোৰ ক্রপস এইজোৰ ক্রপস বলি গই নেকি স্টাইল তো এইজোৰ লৈ ললো মই বঢ়িয়াকে আরে হৰকা ঠিক আছে না স্যান্ডেল চাইছিল আপো গান্ধীজি জানো খৰামি পাক আপনি যে আরে হদ দিলে কত লাভ কিমান আছে লাভ কিবা তো থাকে এনে ককছুন ডাইরেক্ট কোৱা নাই আমাৰ সৰু দোকানত 10-20 টাকা লাভ এটা ডাঙৰ দোকানত তোমাৰ সেই দামত নাতে এইগলে হোলসেল কিমান মান দুই থৈ আপোনালোকে আকো নাই কক মুখাছা কথা কক নটা মানে আমাৰ এতে খুব বেছি 10-20 টাকা লাভ হ'ব তাতকে বেছি লাভ নহয় কেৰে সৰু দোকানত এ মিছা কথা কৈছিল দাদা আপুনি আপোনাৰ 100 টকা লাভ হৈছে এই যে 100 টকা লাভ হৈছে মই দিম আপোনাক জি মোৰ কথা নাই লাভ হলে তুমি বিল্ডিং বানাই ললো এতে 10-20 টাকা লাভ তো বেয়া বনাই আপনি জি লাভ লয় তো আপনারে বসে দোকানত 10-20 টাকা লাভ তাতকে বেছি লাভ নাই তো কেনে চলি আছে দোকান বঢ়িয়া চলি আছে ঠিকই তো তুমি এটা স্পটিং ললা বহুত কম দিলা এই সোলাটো না এ গাইস সোলাটো কিনছো দামটো মই দিছো আরে হ আপনি কিমান লাগে কচোন এটা 350 টাকা দিলে হৈ যাব টকাৰ কিবা অভাৱ আছে মোৰ টকাৰ অভাৱ নাই কিন্তু আমি নেদাও ইচ্ছা নাই মানে আপনি এনাই নেদাও টকাৰ অভাৱো নাই আমাৰ দিবে পাৰো ইচ্ছা এনে দাও কি কৰা কচোন লস নাই আর গাইস কেনা লাগছি কোয়াই তো
খাইবে হৈছে নাই গুণাটা ল'লে খালি আৰু গাইছ হাতটো খুলি দিলোঁ এটোই মাত দিলোঁ দেই মানে কিবা বেলেগে চালাই গেলা বিনা এই জগন্নাথ ৰাকেশ নহয় এতিয়া কল্লবোৰ খুব টকা আছে নেকি ভাই মানে এই 2 মাহ কষ্ট কৰিছোঁ কেটাৰিং যায় যে অলপ পইচা পাইছোঁ মোৰ লাগা যোগাৰখিনি মই লৈ আছোঁ আৰু ঠিকে ঠিকে কল্লবে কি কিনছি দেখম বাৰু বাকী একদম লাষ্ট বজাৰ এটো কিনবে আছোঁ এ বঢ়িয়া ভাল লাগছে টুপিটো থাকা চাল এটা আছে মানে পিকনিক বুলি ৰাখে চালত কথা নাছে এটা বেছ নাই মোৰ কিমান কিনে চেণ্ডেল চব ভৰি গোটা বগা ফাইনেলি গোটাই বজাৰ চজাৰটো দান হৈছে এতিয়া যাই আছো আমি মোবাইল কিনবা কিন্তু পিছলি খুন্দিলে একো নহয় দেই বজাৰত বগৰী ওলছে বগৰী খাব ইচ্ছা গৈছে এটা খাওঁ দক এটা বগৰী এটা মোবাইলটো বাপৰে বিয়াৰ বজাৰ কৰা দিছে কি নাই ভাই খবৰ আছো ভাই ভালে আছো আৰু ভাই তুমি ডেইলি ব্লগ এনেকে দিয়া চাবা টাইম নহয় ভিডিঅ' দেই না মানে বৰষুণ মাৰা দিছি ৰাখেছে ভিডিঅ' এটা সময়ত মানে কি হ'ব মানুহ সৌৰভ যে চাবৰ কাৰণে টাইম নোহোৱা হৈ যাব ইয়াৰ ভিডিঅ' চাওঁতে মানে ভিডিঅ' একো নাই বাৰু বাকী অলপমান মোবাইলে ই ল'ব অবিনাশে ল'ব আৰু ইয়াৰ মোবাইল বাদ দি তোৰ বহুত টকা আছে ইমানটো টকা চকা হোৱা নাই গিলা আকৌ ধন্দাৰ দোকানত আহিলে মই ইয়াক লগ পাওঁ এতিয়া ভাগ্যটো ইয়াৰ ভাল না মোৰ ভাল মই বুজি পোৱা নাই নাজানো দে মোৰে ভাল দে বাপা আৰে টকা চকা নহয় মানে পাত্তা পাব নেকি টকা তাকে জন দি টকাৰে খেলা খেলো কি পাত্তা পাব কিবা বাকী ধন্দা খবৰ পাইছি কেনে একদম হাই ফাই আজিতো তোমালোকে গম পাইছাই আমি পুৰা একদম ওপেন বক্সৰ কাম আৰম্ভণি কৰি দিছো আৰু এইবাৰ তুমি চাই লোৱা নিউ ইলেক্ট্ৰনিক সাৰ্ভিস চেণ্টাৰৰ কি লগাই ধনৰ দোকান মানে এনেকে লেখছি জানো এখন পান দোকান আৰু ধন্দা যে অলপ আগে কলাকছি একদমেই ভাল খবৰটো ভাল হবই বিয়া আহি আছে গাইছ কানো মন বেয়া হব নাই নাই বাৰু ঠিকে আছে বিয়াটো গমে পাইছা আৰু তোমালোকে বিয়াত আহিব লাগিব আহা মোবাইলটো লওঁ এই তাৰ মোবাইলটো লওঁ দোকানত আহিলে এটা বস্তু মানে মই ভাবিব নোৱাৰা যাওঁ মানুহ চাচোন এনি টাইম ভিৰ হৈ থাকে মানে ব্ৰেণ্ড হৈ গৈছি ধন এতিয়া আৰু সেই ধন নাই আগৰ বেয়া ব্ৰেণ্ড হৈছে মানে কি হৈছে সঁচা কথা একদম নলবাৰী অঞ্চলত মানে ব্ৰেণ্ড নানে হৈছে দেই মানে মোবাইল কিনবা লাগিলে আগে ধন টাকে আহে আৰু ফাইনেলি সময় আহি গেল আমি আনবক্সিং কৰিব লাগে মানে ফাইনেলি সেই মোমেণ্টটো আহি গেল অবিনাশ ভাই লৈ দিলে মোবাইল তো এইটো আছে আইফোন 13 তো বৰ্তমানে তোৰ দামটো কিমান ধন্দা এইটো হৈছে ইণ্ডিয়ান ভাৰ্চনটো আৰু এইটো 49900 আমি 24 মাহৰ EMI কৰি দিছো য'ত মানে ইয়াৰ অলপ লিমিটটো কম আছিল থকাৰ কাৰণে ডাউন পেমেণ্ট 12000 আহিছে আৰু বাকীখিনি আমি EMI কৰি দিছো 24 মাহৰ পুৰা ইণ্টাৰেষ্ট জিৰ' সেইটোতো হয় এতিয়া তই এটা কথা মোবাইল আইফোন চলাবি লেভেল দিবি হয় কিন্তু কিস্তিতে মোৰ তাতে লগাইছি গাইছ মোৰ একাউণ্টেদি কৰিছি তাই বগা নতুন মোবাইল 60 কে লৈ দিছো বিনাশ কিনে উঠাই দিম বাকী এই কথা তো বাকী কেনে লাগিল কো ফিলিংছ এতিয়া টেম্পাৰ চেম্পাৰ লগাব লগা আছে অলপ কাম আছে এনে কৰি লওঁ এইকেইটা যাইছি মোবাইলটো লৈছে মোবাইলটো বেক চাইডৰ কালাৰটো আপি চলি লোৱা দিছে হোৱাইট লয় নেকি বেলেগ কালাৰ ক'ব লগা মানে বেলেগ কালাৰ ক'ব লাগে মানে হোৱাইটটো একো নাই আকৌ ভাল লাগিলে হেৰি হোৱাইটটো সি নিজে বগা এতিয়া লৈছে আৰু কি কৰিম তো গাইছ আপোনাৰ কেনেকুৱা লাগছে কমেণ্ট কৰক লৈ দিছে দে আৰু মজা লাগছে ভাই কি কম চাল একদম গাইছ অবিনাশৰ মোবাইলটো লোৱা হ'লে এতিয়া মই ঘণ্টা অলপমান চেনি দিওঁ দে ভিডিঅ' অলপ দেখি পেলাই টকা এটা লওঁ দে কিবা ওপেন বক্স মানে তই কি জানা না ওপেন বক্স একদম ৰিয়েলি মই কৈ দিওঁ মোৰ যিহেতু ছেকেণ্ড মোবাইল শ্বপত দোকানে আছে বহুত এনেকুৱা দোকান আছে মানে স্কেম কৰি থাকে এটা ফোনত ওপেন বক্স বুলি কয় কিন্তু সেই ফোনটোত বেটাৰী হেল্থ থাকে 97% ওপেন বক্স মানে একবাৰ ইউজ কৰি যোৱা হিগলা ইউজ কৰি যোৱা সেইটো ওপেন বক্স হ'বই নোৱাৰে ওপেন বক্স কোনটো কয় যিটো নেকি ফোনটো এক্টিভেট হোৱাই নাই একবাৰো সিম লগোৱাই যোৱা নাই জাষ্ট সিলটো খুলিছে সেইটো কয় দিস ইজ কল ওপেন বক্স তেতিয়াহ'লে সেই অকল সিলটো খোলাত ইমান দাম কিয় কমে কমি যায় সিলটো খোলাত ইমান দাম কমাই না এইবিলাক নন এক্টিভিশন মাল আৰু এইটো হেকাৰে 6 মাহ ওয়াৰেন্টি পাব যিটো মাল তাৰমানে কোম্পানীয়ে ওলাইছিলে 6 মাহ আগত আমাৰ দোকানবিলাকত যে আহে এটা ডেমো মডেলবিলাক সেই ডেমো মডেলবিলাক পিছত আমি ওপেন বক্সত বিক্ৰী কৰি দিওঁ সেই কাৰণে দামটো অলপ কমতে পাই যায় আজিৰ পৰা ফাইনেলি ওপেন বক্স ষ্টাৰ্ট হৈ গেল আছে মানে পাবো আৰু সবে বিপুল দাবী কৰিছে যে ধন্দা আপুনি এটা নলবাৰী ওপেন বক্সৰ কাম কৰিব লাগে ধন হলে এতিয়া ৰাইজৰ মানুহ ধন এতিয়া ৰাইজৰ কাৰণে যি আবাৰ ইলেকশ্যন সিলেকশ্যন খেলা বাই বাই দে যাই থাকিবা এনেকুৱা আমাৰ সদায় আমাৰ প্ৰতিষ্ঠানখনৰ বহুত যিমান মই আহো দে মই নাহো নেকি না তুমি আহা সেইকাৰণে তুমি আমাৰ প্ৰতিষ্ঠানত যিমান মৰম দি আছে আগলৈ এনেকুৱাকে দি থাকিবা দি থাকিম এতিয়া পইচাটো দি দিওঁ ওকে বাই বাই এই গাইছ ধন্দাক অলপমান বক পেৰিছিলোঁ বাপ্পা ঐ জানো নিজৰ ইউটিউব চেনেল এনেকে বক পেৰিলে একো নালগে মানে মানুহটো কৰে দেই আৰু এডভাৰটাইজ পাই এটা তামচা কৰিলোঁ গাইছ যাব লাগে মানে যোৱাৰ আগতেতো কিবা এটা পেটত পৰিব লাগিব পাৰ্টি হিচাপে আৰু তাৰ উপৰি ই মোবাইলটো পাৰ্টি কোনি মোৰ পাৰ্টি চাৰ্টি কি আছে মোবাইলটোৱে লাগি আছে
নাপোৱাই বৰিছি কেমেৰা থাকিব অলপমান বাবু ইতিয়াৰ আইফোন 4 বাইক হিলা লেভেল দিয়া যুগ নাই টকাৰ অভাৱ আছে নেকি টকাৰ অভাৱ নাই সেইটোতো হৈ চবেই জানে টকাৰ যি আমাৰ অভাৱ নাই সেইকাৰণে আজি কি ক'ম আৰু নিজেই জানো সেফালে আহি পাই গ'লো ৰয়েল চিকেন কৰ্নাৰ ইয়াতে খাওঁ আমি জানে বিৰিয়ানীটো খাই লওঁ এইফালে ডাইৰেক্ট আহি গ'ল বিৰিয়ানী আৰু মানুহ হৈছোঁ 3-4 গাৱাই হা এটা ভাগি ল'ম দে কম আমাৰ খৰচ আছেতো পাছো দে আৰু দে হ'ব দে আৰু এখানি মই যে খন আছিলি কওঁ নেকি কথা পাতিলো ফোনত কি খাব কি দিছি চব কৈছি আনম ফোনত কাবি দেখাব ঔষধ অলপমান কবাই লাগব দে গাইছা গাইছ এফালে মোবাইল চোবাইল লৈ আমাৰ বঢ়িয়াকৈ খোৱা লোৱাও হৈ গ'ল তাহত আহি গ'লো আৰু এইখিনিতে এটা মানে কথা ডিছকাছ কৰিব লগা আছে সেই মানে মাথাটো হঠাতে গণ্ডগোল হৈ যায় বুজি পাইছে না গাইছ যোৱাকালি মই যিটো ভিডিঅ' দিলোঁ ই ৰিক্সাৰ ভিতৰত 24 ঘণ্টা থাকি দিলোঁ আৰু সেই ভিডিঅ'টোত মানে কেইটামান প্ৰাণী কমেণ্ট কৰিছে মই বোলে বেতাল নিপুক আফ্ৰিকান ভালুকক কপি কৰিছোঁ মানে সিহঁতে যি 24 ঘণ্টা কাৰোৰ ভিতৰত আছিল মই বোলে সেই চেলেঞ্জটো কপি কৰি পেলাই মোৰ যিহেতু কাণ নাই ই ৰিক্সাত থাকি দিছোঁ সেইটো কেনেকৈ কপি হ'ব পাৰে আপোনালোকে নিজে কওক গাইছ ইউটিউব জগতখনত যদি আপোনালোকে নিজে খুচৰি চাই হাজাৰ ভিডিঅ' পাব কাৰোত থকা ভিডিঅ' ই ৰিক্সাত 24 ঘণ্টা থকা ভিডিঅ' অটোত থকা ট্ৰেক্টৰ JCB হেলিকপ্টাৰত থকা ভিডিঅ' বৰ্তমান বনাই আছে বুজি পাইছে না তো সেইটো কপি বুলি ক'লে নিজৰে মানে কেনেকৈ কমাই গাইছ বুজাও কেনেকৈ বুজি পাইছে না হা আৰু মই আছোঁ ই ৰিক্সাত সিহঁতে আছে কাৰোত আৰু সৌৰভ যোশীক মই বিশেষকৈ ফ'ল' কৰোঁ আজিৰ পৰাই 4-5 বছৰ আগতে কাৰোত থাকি দেখাই দিছি এতিয়া কি বেটাৰহঁতক আপোনালোকে যদি কমেণ্ট কৰিব যায় যে কি সৌৰভ যোশীক কপি কৰিছে নেকি মানে ইউটিউব জগতটোত এনেকুৱা বহুত ভিডিঅ' আছে ইয়াতে কপি চপি এইগিলা আদি ক'বা যায় নাচাজে মোৰো কিছুমান এনেকুৱা পইণ্ট আছে যিগিলা সিহঁতে পিছত কৰিছে মোৰ পিছত এতিয়া সিহঁতক কপি বুলি ক'ব নেকি আপোনালোকে যা তো ভাল নালাগে মানে বুজি চাব লাগে বুজি পাইছে না লগতে গাইছ আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ বেতাল নিপুৰ লগত মোৰ বহুত পুৰণা সম্বন্ধ সিহঁতৰ লগত মই ডেইলি ফোনত কথা পাতোঁ ৰাতি হ'লে ডেইলি সিহঁতৰ লগত ঘূৰি থাকোঁ হয়তো কেতিয়াবা ভিডিঅ' বনোৱা নাযায় কেতিয়াবা বনোৱা যায় কিন্তু হ'লে কেইটামান মানুহ আছে ইচ্ছা কৰি তাৰমানে বেতাল নিপু ভাৰ্চেছ ৰাকেশ কাজিয়াখন লগাব সৃষ্টি কৰে বুজি পাইছি না আপোনালোকতকৈ মই বেছি চলোঁ মই খোলা কথা সিহঁতৰ লগত এনি টাইম থকা হেনে হয় কিন্তু হ'লে মানুহে মানে বুজি নাপায় মানে কেনেকৈ বুজোৱা মই এতিয়া ভাত খাওঁ সেইটো দি কাৰোবাৰ তাতে কৈ যা ৰাকেশে ভাত খাইছে তই এনেকৈ ভাত খাইছে কপি বুলি কবি নেকি হা গাইছ মানে এইগিলা বন্ধ কৰিব লাগে ভাল নালাগে এইগিলা বাদ দিয়া কাৰণ কি গোটেইখিনি মানুহটো তোক ক'ৰবাত দুই চাইডে কয় সেইখিনি মানুহ ইগন'ৰ কৰিব লাগিব আৰু চবেই মানে ভাল চিন্তা ধাৰাত মাথাত নাথাকে নহয় মানে কি জানা আৰু কেইটামান আছে বেয়া ভাষা কোৱা কমেণ্টত আহি মই অতি সোনকালে এটা একশ্যন লৈ আছোঁ হয়তো আৰু মই নকওঁ আৰু নেক্সট টাইম ডাইৰেক্ট যাই বোলে কি হয় আৰু ক'ব নোৱাৰোঁ গাইছ এইখিনিয়ে ক'লোঁ মানে ভাল নালাগে নিজে যেতিয়া এনেইতো মই ইগন'ৰে কৰোঁ এখন কান্দি শুনি অশান্তি উলিয়াই দিওঁ কিন্তু কেতিয়াবা সঁচা কথাত মই মাতিম ভাই সেইটোত মই ভয় নকৰোঁ বুজি পাইছে না মানে সেই আৰু গাইছ ক'বাৰ কিবা যাতা বকলি অলপমান বেয়া লাগে কমেণ্টটো কাৰণ এনেইতো থকা নাই ভাই বহি থকা নাই কিবা নহয়তো কিবা কৰি আছোঁ না কাৰোবাৰ চাবা ইচ্ছা নাই নাচপি ভিডিঅ' মইতো টানি আজৰি আনা নাই নিজে কি আছা ফ'ৰ্চ কৰিবা কমেণ্ট কৰিবা কি আহা নাই ভাই মানে কেতিয়াবা খং উঠে কৈ দিয়া যায় মনটো দি কিন্তু যিখিনি মানুহ মোক আৰম্ভণিৰ পৰা ছাপোৰ্ট কৰি আছে এতিয়াও ছাপোৰ্ট কৰি আছে ভৱিষ্যতে থাকোঁ সিহঁতৰ কাৰণে মই ভিডিঅ'খিনি বনাই আছোঁ বাকী এইখিনি কাৰণে বাদ দি গুলি মাৰ গাইছ কোনোবা বেয়া ভাগ কমেণ্ট কৰি কিনে সিহঁতৰ মাইণ্ডটো অলপমান হেৰি কৰি দিব খোজে বেয়া কমেণ্ট কৰা কিতাপ কৈছোঁ মানে সেইটো বস্তুটো কাজিয়া লগা সৃষ্টি কৰে নে অভাৰঅল ক'বা গেলি মানে গাইছ নকওঁ আৰু বহুত কথা কেতিয়াবা গোটাই ধুই পেলাম ভাই বেয়াকৈ ধুই পেলাম সন্মুখত ধুম ভিডিঅ' চিডিঅ' নহয় কি আনিব বেয়া ক'ত ঘূৰি থাকা যাবা আমাৰ যাবা অলপমান কেনে ঠাণ্ডা বহুত দে দুপৰীয়া ভাত খাইছে নক'বাত নাই এতিয়া বিৰিয়ানী মাৰিলোঁ তেতিয়াহ'লে এতিয়া খা সোনকালে ঠাণ্ডাটো বহুত ঠাণ্ডা খালি না তই খোৱা নাই মই খাম দে যা খা আৰু এইফালে এতিয়া ডাইৰেক্ট ৰাতিৰ কাঁহী ভাত এইফালে চব্জি জ্বালা বটা এইটো মাছ পোৰা আছে আৰু কণীৰ আঞ্জা বঢ়িয়াকৈ খাই লওঁ কি মানে দেখান ঘুগনি বনাইছোঁ ঘুগনি বানছা আমাক আৰু অলপ খাওঁতে দি অলপমান দি তাতে যাওঁ না দিয়ে যে ক'ৰবাত এই যে খাওঁতে দি বাকী গাইছ ৰাতিৰ ভাত চাত গিলাখানো খোৱা হৈ গ'ল আৰু আজি সন্ধিয়াৰ পৰাই মানে গাইছ পিকনিকতে আলোচনা পিকনিকৰ বাজেট পিকনিকৰ কি কবি মানে পৰহি বাজাই আছে না পিকনিক তো কালি বাজাই আছে বজাৰ তো পিকনিকটো আমি ক'ত যাম গাইছ সেইটো ছাৰপ্ৰাইজ হৈ থাকোঁ এটা ভাল লগাই জেগা বাৰু গাইছ তো মই ইমান বেছি পিকনিক যাব নাই কিন্তু এইবাৰ যাবা আছোঁ গোটেই মাখাকে লৈ যাম তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈকে এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি গাইছ শুভৰাত্ৰি